আধ্যাত্মিকতাৰ পৰিৱেশে বিৰাজ কৰিছে গোলাঘাটৰ পুৰণা আমোলাপট্ৰি নামঘৰত। ধূপ-ধূনাৰ সুবাস আৰু হৰিনামৰ অমিয়া ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। পুৰণা আমোলাপট্ৰিৰ নামঘৰত অতি উলহ মালহেৰে উদযাপন কৰা হয় বাৰ্ষিক বৰসবাহ। এই পবিত্ৰ উৎসৱত অঞ্চলটোৰ লগতে প্ৰায় 5খন গাঁৱৰ ভকত বৈষ্ণৱক নিমন্ত্ৰণ জনোৱা হয়। হৰিনামৰ ধ্বনিয়ে সমগ্ৰ অঞ্চলটোত এক বৈকুণ্ঠ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। জানিব পৰা মতে এই বাৰ্ষিক বৰসবাহৰ পবিত্ৰ ক্ষণতে আজি নামঘৰ ভাগিত জয় আৰু বিজয়ৰ দুভাগ প্ৰতিমা আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়, যাৰ ফলত নামঘৰ ভাগৰ আধ্যাত্মিক গাম্ভীৰ্য দুগুণে বৃদ্ধি পায়। উল্লেখ্য যে কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত নামঘৰীয়া তথা নামাচাৰ্য কুশৰাম গগৈৰ পৰিচালনাত পুৱাৰ নাম প্ৰসংগ সম্পন্ন হয়। ইয়াৰ পিছতে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত সোমেশ্বৰ বৰাই ধৰ্মধ্বজা উত্তোলন কৰি সবাহৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। দুপৰীয়াৰ মূল নাম প্ৰসংগ কৰে জকাই সত্ৰৰ বিশিষ্ট নামাচাৰ্য বানা মহন্তই। একেদৰে মৰঙীৰ ৰঞ্জিত শইকীয়াৰ সুমধুৰ পাঠৰ পাছতে অনুষ্ঠিত হয় আকৰ্ষণীয় দিহানামৰ কাৰ্যসূচী। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ৰঞ্জিত শইকীয়াৰ লগতে গোবিন্দ বৰুৱা, মাধৱ বৰা, বাসৱ বৰা আৰু ৰঞ্জিত চৰেগীয়াই ভক্তিৰসৰ দিহানাম পৰিৱেশন কৰি উপস্থিত সকলো ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে। ইফালে সবাহৰ অন্যতম আকৰ্ষণ আছিল গায়ন বায়নৰ অপূৰ্ব প্ৰদৰ্শন। জয় গুরু শঙ্কর সর্বগুণাথ যাতে হি নাহিতে কাম তোহারি চরণে শতপতি বাৰ এক করহু প্ৰণাম বাৰ এক করহু প্ৰণাম। আজি গোলাঘাট আমোলাপট্টি পুৰণা আমোলাপট্টি নামঘৰ ৰাইজৰ সাহায্যাৰ্থে আমি এই নতুন নামঘৰ ভাগ আজি স্থাপনলৈ মানে বৰসবাহ পতা হৈছে। ঠিক আগতে যেনেকৈ আমি বৰসবাহ পৰম্পৰাগতভাৱে পাতি আহিছোঁ, ঠিক এইবাৰো আমি সমবেত হৈ সকলো ৰাইজে প্ৰায় একত্ৰিত হৈ পাতিছোঁ। গতিকে আমি চতুৰ্দিশৰ পৰা ভকত বৈষ্ণৱক মাতি আনি আমি ইয়াতে সেৱা শুশ্ৰূষা কৰি এখনি শৰাই অৰ্পণ কৰিছোঁ আৰু শৰাইখনৰ পিছতে আমাৰ দিহানাম হ'ব। তাৰ পিছতেই আমাৰ প্ৰসাদ বিতৰণৰ পৰা আৰম্ভ কৰি সকলোখিনি ইয়াতে আৰম্ভ হ'ব। গতিকে আৰু এটি কথা মই ইয়াতে অৱগত কৰিছোঁ, আমাৰ এই নামঘৰ ভাগিত এজন আমাৰ পৰিচালনা সমিতিৰ সভাপতি তেখেতৰ দেউতাকৰ হিচাপে দুজনাৰ জয় আৰু বিজয় সমিতি স্থাপন কৰা হৈছে। ইয়াত আমি তেখেতক আমি পৰিয়ালবৰ্গ হৈ আমি ভগদৰ্শী ৰাইজে তেখেতক এখন আমি বিনম্ৰভাৱে আমি তেখেতলোকক প্ৰাৰ্থনা জনাইছোঁ। ৰাতিপুৱা কাৰ্যসূচী আমাৰ প্ৰথমে আছিলে বন্তি প্ৰজ্বলন, তাৰপিছতে আমাৰ পতাকা উত্তোলন আৰু তাৰ পিছতেই আমাৰ কণ মইনামণি নেতৃত্বক লৈ পানী তোলা কাৰ্যবাদী আছিলে। নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।